নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰত প্ৰজ্ঞা নলবাৰী জিলা সমিতিৰ উদ্যোগত জীৱন্ত ৰাস উদ্বোধন কৰে ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে। প্ৰজ্ঞা নলবাৰী জিলা সমিতিৰ সৌজন্যত আৰু কলাক্ষেত্ৰ গুৱাহাটীৰ সহযোগত যোৱা বেলিৰ দৰে এইবেলিও নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰত আজিৰে পৰা দুদিনীয়াকৈ জীৱন ৰাস মধুৰম পৰিৱেশন কৰা হ'ব। আজি নিশা পৰিৱেশন কৰা জীৱন্ত ৰাস মধুৰম শুভ উদ্বোধন কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে। পৃথিৱীত থকা সকলো জীৱৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ জীৱ মানুহ। কিন্তু মানুহ কি গুণত শ্ৰেষ্ঠ হয়? এই শ্ৰেষ্ঠত্বৰ খ্যাতি মানুহে কেনেকৈ লাভ কৰে? যেতিয়াই মানুহৰ বিবেকৰ বিচাৰ থাকে, যেতিয়াই মানুহৰ হৃদয়ৰ অনুভূতিৰ দুৱাৰখন উন্মোচিত হয়, যেতিয়াই মানুহে সামূহিকভাৱে সকলোকে ভাল পাবলৈ শিকে, তেতিয়াই মানুহে শ্ৰেষ্ঠ জীৱ খ্যাতি লাভ কৰে। আৰু এই বাৰ্তা আমাক দিছে ৰাসে। ৰাসৰ যোগেদি আমি বিবেকৰ বিচাৰ আৰম্ভ কৰিব পাৰোঁ। ৰাসৰ যোগেদি আমাৰ হৃদয়ৰ অনুভূতি দুৱাৰখন আমি খুলি ল'ব পাৰোঁ। ৰাসৰ যোগেদি আমি কবিসকলক কেন্দ্ৰ কৰি সামূহিক ভাৱ প্ৰৱণতাত উপনীত হ'ব পাৰোঁ। সেয়ে আমাৰ সকলোৰে বাবে ৰাস শিক্ষণীয় অনুষ্ঠান। ক'বই লাগিব, নলবাৰী ৰাইজে বিশেষকৈ বৰ্তমানৰ সভাপতি জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত বিভিন্ন আকৰ্ষণীয় অনুষ্ঠানেৰে সৈতে যি প্ৰথম অৱস্থাত মাজুলী বা উজনি অসমৰ বিভিন্ন অঞ্চল বা ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চল, দ্বাৰকা, মথুৰা, মণিপুৰ ইত্যাদি ঠাইৰ পৰা আমি জীৱন্ত ৰাস নিমন্ত্ৰণ কৰি ইয়াত অভিনীত কৰিছিলোঁ। পিছত যোৱা বছৰৰ পৰা আমি আমাৰ ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীসকলে নলবাৰীৰ সন্তানসকলে জীৱন্ত ৰাস কৰা আৰম্ভ কৰিলে। এইবেলি আমাৰ দ্বিতীয় বছৰ নলবাৰীৰ ছাত্ৰ ছাত্ৰী বা নলবাৰীৰ যুৱক যুৱতীয়ে কৰা এবাৰ দ্বিতীয় বছৰ ৰাস। আৰু আমাৰ কাৰণে সৌভাগ্য, এই ৰাস উদ্বোধন কৰিবৰ কাৰণে আমাৰ সকলোৰে শ্ৰদ্ধাৰ আউনীআটী সত্ৰৰ শ্ৰদ্ধা সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ পীতাম্বৰ দেৱগোস্বামীদেৱ আমাৰ মাজত আহিছে। আৰু আমি তেখেতৰ মুখেৰে নিশ্চয়কৈ আজি যথেষ্ট ৰাসৰ তত্ত্ব বা ৰাসৰ কথা জানিবলৈ সক্ষম হওঁ। ৰাস মধুৰম নামেৰে এক জীৱন্ত ৰাসৰ এক নতুন শৃংখলা আৰম্ভ কৰা হৈছে। অসমৰ এগৰাকী দক্ষ সফল কেবিনেট মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ
দূৰদৰ্শী নেতৃত্ব আৰু নলবাৰীবাসী ৰাইজৰ সহযোগত ৰাস মনোৰম প্ৰজ্ঞাৰ উদ্যোগত আজি দ্বিতীয় বছৰৰ শুভাৰম্ভণি অনুষ্ঠান আশীৰ্বাদ দিবলৈ উপস্থিত হৈছে অসমৰ এগৰাকী সন্ত পুৰুষ, নামেই যাৰ পৰিচয়, যিজন মহান ব্যক্তিত্বৰ কৰ কমলেৰে অসমত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ 16খনকৈ শাখা সত্ৰ প্ৰতিষ্ঠা কৰাই নহয়, তেখেতৰ সান্নিধ্যত অসমৰ সত্ৰৰ এক অনন্য ৰূপ পাবলৈ সক্ষম হৈছে। তেনেকুৱা আমাৰ সকলোৰে পৰম শ্ৰদ্ধাৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ পৰম পূজ্য সত্ৰাধিকাৰ শ্ৰী শ্ৰী ডক্টৰ পীতাম্বৰ দেৱগোস্বামী মহাপ্ৰভুক মই আন্তৰিকতাৰে সেৱা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ আৰু নলবাৰীলৈ আন্তৰিকতাৰে উষ্ম আদৰণি জনাইছোঁ। সকলোৱে এই ৰাস চাবলৈ আহে আৰু ইয়াত অতীজৰে পৰা মৃন্ময় মূৰ্তিৰ দ্বাৰা ৰাস ইয়াত সুন্দৰভাৱে প্ৰদৰ্শন কৰা হয়। কিন্তু যোৱাবেলিৰ পৰা আমাৰ স্থানীয় শিল্পীসকলে খুব সুন্দৰভাৱে তেখেতসকলে ৰাস পৰিৱেশন কৰিছে আৰু আজিও তাৰ ব্যতিক্ৰম নহয়, এইবুলিও শিল্পীসকলে ৰাস ইয়াত পৰিৱেশন কৰিব। গতিকে আপোনালোক সকলোকে আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনুষ্ঠানত নলবাৰীৰ ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ দিলীপ শইকীয়া আদিয়ে ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে নলবাৰীৰ এই জীৱন্ত ৰাসে যাতে ৰাজ্যতে নহয় সমগ্ৰ ভাৰতবৰ্ষতে জিলিকি থকাৰ কামনা কৰে। উল্লেখ্য যে নলবাৰীৰ ৰাসত দ্বিতীয়বাৰৰ বাবে স্থানীয় শিল্পীৰ দ্বাৰা আয়োজিত জীৱন্ত ৰাস উপভোগ কৰাৰ বাবে হাজাৰ হাজাৰ দৰ্শক উপস্থিত হয়। ইয়াৰ পূৰ্বে সত্ৰাধিকাৰ গোস্বামীয়ে প্ৰজ্ঞাৰ দ্বাৰা আয়োজিত অখণ্ড ভাৰত পৰিক্ৰমা ভাৰতবৰ্ষৰ ঐতিহ্য আৰু গৌৰৱ গাথা প্ৰদৰ্শনী পৰিদৰ্শন কৰে। উল্লেখ্য যে নলবাৰী ৰাসত দ্বিতীয়বাৰৰ বাবে নলবাৰীৰ শিল্পীৰ দ্বাৰা জীৱন্ত ৰাস আজি অৰ্থাৎ 20 নৱেম্বৰত কৰাৰ লগতে কাইলৈ 21 নৱেম্বৰত পৰিৱেশন কৰা হ'ব বুলি প্ৰজ্ঞা নলবাৰী জিলা সমিতিৰ সভাপতি ডক্টৰ মুনীন্দ্ৰ দাস, সম্পাদক পংকজ দেখাই জানিব দিয়ে। ব্যুৰ ৰিপৰ্ট, অৱৰপা টিভি।
অপৰূপা টিভিৰ তৰফৰ পৰা আপোনালৈ এটি বিশেষ অনুৰোধ যদি আপুনি অপৰূপা টিভি চেনেলটো ফেচবুক ইউটিউব আৰু ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়া চেনেলটো ফলোইং সাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাজ্যৰ পক্ষত থাকি ৰাজ্যৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে স্ক্ৰিনত যোগাযোগ নম্বৰ দিয়া আছে যোগাযোগ কৰিব পাৰিব ধন্যবাদ